মাত্ৰ 2.5 লাখ টকা দাম ৰাখিছো আৰু 1,50,000 টকা আছে 1 টকা খৰচ কৰিব নালাগে জিৰো মেইনটেনেন্স গাড়ী হয় মাত্ৰ 1,40,000 টকা আছে এই এল্টো খন মাত্ৰ 1,80,000 টকা আহিব আসসালামু আলাইকুম নমস্কাৰ পুনৰ মই সেকেন্ড হ্যান্ড গাড়ী উপস্থাপন লৈছো আজি নিজে আচৰিত হৈ গৈছো যে ইমান গাড়ী এই ভিডিঅ'ত এটা ভিডিঅ'ত কেনেকৈ শেষ কৰিম গাড়ী ষ্টক আপোনালোকে নিশ্চয় চাই আছে এয়া হৈছে খুশবু মটৰছৰ বাহাদুৰি চাইছে আপোনালোকে কি পৰিমাণৰ ষ্টক এই ষ্টক কেতিয়াও হোৱা নাছিলে আজি প্ৰথম ইমান ষ্টক পাই আছো প্ৰতিটো ভিডিঅ'ত ষ্টক থাকে কিন্তু আজিৰ ষ্টকটো বহুত মানে কি কম বহুত বেছি আপোনালোকে আহিলে ঘূৰি যাব নালাগে দীঘলীয়া হাৰি চাইছে এক ফালৰ পৰা যদি আমি গৈ থাকো শেষেই নহয় আৰু সন্মুখত ডিলাৰৰ সন্মুখত আৰু আছেই ৰখোৱা আছে গতিকে এইসমূহ হ'ল আপোনালোকে অপশ্যন থকা ডিলাৰ য'ত আপোনালোকে অপশ্যন পাব এটা নহয় আৰু এটা পাব ইটো কালাৰ পছন্দ হোৱা নাই সেম মডেল সেম কন্ডিশনৰ আৰু এটা কালাৰ আপোনালোকে পাই যাব দাদা আছে সত্তাদেগিৰ দাদা আজি দেখুৱাব গাড়ী আৰু আপোনাৰ বাজেটত আপুনি নিব পাৰিব নে নাই হেও জানিব পাৰিব দাদা উপনাম জনাই দিব আকৌ নমস্কাৰ মোৰ নাম মোহাম্মদ ইন্তাজ আলী আচ্ছা কম বাজেটত কিমান টকাৰ পৰা খুশবু মটৰছ আজি দি আছে কম বাজেটত মানে আজি বহুত গাড়ী চাই যাওক মই আশা কৰিছো আজি ভিডিঅ'টো আমাৰ 2 মিলিয়ন হওক আৰু এনেইতো ভিডিঅ' দিলে 1 মিলিয়ন যায় খবৰ ইত্যাদি ভিডিঅ' সো আশা কৰিছো আজি 2 মিলিয়ন ভিডিঅ' ভিউজ হ'ব আৰু 100টা কাস্টমাৰ যাতে আমাৰ পৰা গাড়ী নিয়ে না এইটো আশা কৰিছে ঠিক আছে ধন্যবাদ আপোনাৰ আশা মনোকামনা পূৰণ হওক ক'ৰ পৰা আৰম্ভ কৰিম গাড়ী ইয়াৰ পৰা আৰম্ভ কৰি দিম না একদম লাষ্টৰ পৰা এনেকৈ আহিম না ইয়াৰ পৰা আৰম্ভ কৰো আচ্ছা ম্যাগনাইটৰ পৰা আৰম্ভ কৰি আছো এখন হৈছে ম্যাগনাইট 2022 ৰ লাষ্টৰ হয় একেবাৰে টপ মডেল হয় অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী আস্কিং প্ৰাইসটো আছে মাত্ৰ 6.5 লাখ টকা ওকে ঠিক আছে বাকি আপোনাৰ ইয়াত আছে 2019 চনৰ ওয়াগনাৰ এখন 19 লাষ্টৰ হয় আস্কিং প্ৰাইসটো লগাইছো মাত্ৰ 3,30,000 টকা ওকে ইয়াত আছে আপোনাৰ 2015 মডেলৰ মাৰুতি সুইফট ডিজায়াৰ এখন আছে GXI মডেল পেট্ৰল ভেৰিয়েন্ট হয় এখনৰ আস্কিং লগাইছো মাত্ৰ 3,30,000 টকা আহি পেলাই চাই লব গ্ৰাহকসকল অনুৰোধ কৰিছো বাকি কি আছে কি নাই সম্পূৰ্ণ চাই চিতি লওক কোনো অসুবিধা নাই খুশবু মটৰছ নিজৰ ডিলাৰ বুলি আপোনালোকে আহিব নিজৰ মতে চাব মেকানিক লৈ আহক এক্সপাৰ্ট লৈ আহক কোনো ধৰণৰ অসুবিধা নাই এক্সপাৰ্ট লৈ আহক মেকানিক লৈ আহক কোনো ধৰণৰ অসুবিধা নাই চাই চিতি লওক যেহেতু আপুনি টকা দি গাড়ী লৈ আছে আপোনাক কোনো ক্ষেত্ৰত তেওঁলোকে বাধা প্ৰদান নকৰে গাইজ এখন হৈছে বেলেনো আলফা মডেল আরএস মডেলটো হয় এখনত 4টা চকাতে ডিস্ক পাব টপ মডেল গাড়ী যেহেতু আৰু এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো মাত্ৰ 5.5 লাখ টকা ইয়াতো সামথিং ডিসকাউন্ট হ'ব ওকে নেক্সট আছে আপোনাৰ 2019 মডেলৰ মাৰুতি সুইফট হয় এখন আপোনাৰ আস্কিং প্ৰাইসটো লগাইছো মাত্ৰ 5,40,000 টকা আচ্ছা ওয়াগনাৰ ইয়া সেইখন ওয়াগনাৰ মাত্ৰ 85,000 ত দি দিম যাওক 85,000 টকাত লৈ যাব ওয়াগনাৰ 85,000 ত আৰু এনেকুৱা গাড়ী নহয় আপুনি চাওক এতিয়া 85 বুলি কৈছো কাৰণে আপুনি নাভাবিব যে এখন নিলে 10,000 টকা কাম কৰিব লাগিব 1 টকা আপুনি খৰচ কৰিব নালাগে স্পেয়াৰ টায়াৰটো পৰ্যন্ত A1 কন্ডিশন আছে মানে গুড কন্ডিশন স্টাৰ্ট হ'ব এক সেলফত স্টাৰ্ট হ'ব আপুনি 1 টকা খৰচ কৰিব নালাগে যিমান যি আছে সব কৰোৱা আছে 85,000 ত লৈ যাওক মাত্ৰ 85,000 এয়া গাইজ এখন হৈছে আপোনাৰ এটিএস ক্ৰস হয় 2015 মডেল এখন আহিব মাত্ৰ আপোনাৰ 2.5 লাখ টকা নেক্সট গাইজ আৰু এখন আছে আৰ্টিকা ZXI মডেল 2019 ৰ হয় এই গাড়ীখন আস্কিং লগাইছো মাত্ৰ 7,30,000 টকা গাইজ আচ্ছা ঠিক আছে ইয়াত এল্টো এখন আছে দেখুৱাই দিওক এই এল্টোখন মাত্ৰ 1,80,000 টকা আহিব 1,80,000 টকাত এই এল্টোখন লৈ যাব পাৰিব ঠিক আছে কিমান ঠিক আছে 2014 চনৰ এখনটো দেখুৱালো এই মাত্ৰ বলক নেক্সট আছে আৰু এখন ইয়ন দেখুৱাই দিওক ইয়ন এখন 13-14 মডেল হ'ব এই গাড়ীখন এই ওয়ান কন্ডিশন আছে 1 টকা খৰচ কৰিব নালাগে জিৰো মেইনটেনেন্স গাড়ী হয় মাত্ৰ 1,40,000 টকা আস্কিং আহিব 1,40,000 নেক্সট আহিব এখন হৈছে Honda Ame সেকেন্ড টপ মডেলটো হয় 2020 চনৰ গাড়ী মাত্ৰ ৰাখিছো 5,10,000 টকা এখন এনেকে এখন পিছত দেখাম এফালে দেখা যাও আচ্ছা গাইজ এখন হৈছে গ্র্যান্ড আইটেন 2019 মডেলৰ হয় মেগনা হয় 4,10,000 টকা আহিব ওকে ঠিক আছে আৰু এখন আছে ইয়াত এল্টো এখন আছে এল্টোখন আপোনাৰ 3,20,000 টকা আহিব 2020 চনৰ গাড়ী ইয়াত আছে এখন মাইক্ৰাখন 2018 ৰ গাড়ী হয় 2.5 লাখ টকা আহিব মাত্ৰ ওকে নেক্সট এল্টো এখন আছে 2017-18 মডেল হয় এটো আহিব আপোনাৰ মাত্ৰ 2,60,000 ওকে আৰু এখন কুইড আছে 2017 মডেলৰ এখন মাত্ৰ 2 লাখ টকা আহিব
ওকে ইয়া আৰু এখন সেলেৰিও আছে অটো গিয়াৰত হয় গাড়ীখন 2 লাখ টকাত আহিব 2014 মডেল নেক্সট আৰু এখন সুইফট আছে ভালকে দেখুৱাই দিয়ক সুইফটখন এখন 2018 চনৰ হয় F1 কন্ডিশন 1 টকা খৰচ কৰিব নালাগে জিৰো মেইনটেনেন্স আৰু গাড়ীখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 3.5 লাখ টকা ইয়া এখন আছে আপোনাৰ এখনো সুইফট হয় 2018 মডেলৰ এখনৰ নিউ শেপত আছে এখনৰ আস্কিং লগাইছো 5,10,000 টকা ইয়া নেক্সট এখনো আপোনাৰ সুইফটে হয় 2018 ৰ জুলাই মান্থৰ হয় এখনৰ 520 ৰাখিছো দাম ওকে ইয়া এখন আছে i20 আস্তা 2018 মডেল এখনৰ আস্কিং প্ৰাইস লগাইছো মাত্ৰ 5.5 লাখ টকা ইয়া নেক্সট আৰু এখন আছে টিয়াগো কালি মই ভিডিও চাইছো টিয়াগো মানে অন্য ডিলাৰৰ ভিডিও বিলাক চাইছো 4 লাখ টকাৰ ওপৰত দেখিছো মই দি আছো মাত্ৰ 3,70,000 টকা গাইস 2020 চনৰ টপ মডেল গাড়ী 2020 চনৰ টপ মডেল 3,70,000 টকাত দি আছো গাইস ওকে ইয়া নেক্সট আৰু এখন কুইড আছে এটো 2018 চনৰ 2,20,000 টকা ৰাখিছো মাত্ৰ ইয়া আৰু এখন আছে আপোনাৰ গ্ৰেনাইটেন আস্তা 2017 চনৰ হয় এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 3,80,000 টকা আহিলে দাম বাঢ়িতো না যায় না বাঢ়ি না যায় ভিডিও চাই আহিলে গাইস দাম কেতিয়াও বাঢ়ি না যায় যদি আপুনি ডাইৰেক্টলি আহে কেতিয়াবা 10-20,000 টকা ইফাল সিফাল হ'ব পাৰে কিন্তু আপুনি আগতীয়াকে ক'ব যে মই খবৰ ইত্যাদি ভিডিও চাই আছো আৰু ইনস্ট্যান্ট 10,000 ডিসকাউন্ট কৰি দিম আপোনাক প্ৰমিস কৰিলো আৰু এখন গাড়ী 2020 চনৰ গাড়ী ৰেনল্ট কুইড হয় এখনৰ আস্কিং প্ৰাইসটো লগাইছো মাত্ৰ 3 লাখ টকা ওকে ইয়া নেক্সট আছে আপোনাৰ 2011-12 চনৰ i10 স্পৰ্টস এখনৰ আস্কিং প্ৰাইসটো লগাইছো 1,50,000 টকা ইয়া ডাস্টাৰ নেক্সট আছে গাইস ডাস্টাৰ এখন আছে 2016 চনৰ ডাস্টাৰ এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 3,90,000 টকা 3,90,000 টকাত ডিজেলৰ ডাস্টাৰ লৈ যাক কিমান ধুনিয়া মাইলেজও ভাল আছে কিমান চনৰ 16 চনৰ 2016 চনৰ ওকে ইয়া গাইস এখন হৈছে VRV হয় 2017-18 মডেল হয় এই গাড়ীখনৰ আস্কিং লগাইছো 5,70,000 টকা 7 সিটাৰ গাড়ী ডিজেল ভেৰিয়েন্টত আছে F1 কন্ডিশন আছে 1 টকা খৰচ কৰিব নালাগে নেক্সট আছে আপোনাৰ টাটা জেষ্ট এখন আছে 2017 চনৰ এখনৰ আস্কিং লগাইছো মাত্ৰ 2,20,000 টকা গাইস চাই লওক 2,20,000 টকা টাটা জেষ্ট দি আছো ওকে ঠিক আছে নেক্সট গাইস XUV 300 W8 মডেলটো হয় ডিজেল ভেৰিয়েন্টত আছে 2021 চনৰ হয় এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 7,30,000 টকা গাইস নেক্সট আৰু এখন আছে আৰ্টিকা ZXi Plus 2018 মডেল হয় A1 কন্ডিশন হয় ফাৰ্স্ট ওনাৰ গাড়ী হয় অৰিজিনাল পেইন্টত আছে এই গাড়ীখনৰ আস্কিং লগাইছো 5,95,000 টকা এই গাড়ীখন আহিব গাইস নেক্সট আছে আৰ্টিকা এখন আছে 2021 চনৰ VXi মডেলটো হয় এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 8,20,000 টকা ইয়াৰ পাও সামথিং নেগোশিয়েবল হ'ব গাইস ওকে ঠিক আছে নেক্সট আছে 2022 চনৰ Honda Amaze একেবাৰে টপ মডেলটো হয় এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 6.5 লাখ টকা গাইস 6.5 লাখ টকা 6.5 লাখ টকা ওকে ঠিক আছে নেক্সট আছে আপোনাৰ 2021 ৰ লাষ্টৰ হয় ইকো ভেন 7 সিটাৰ এখনত এসি পাব আস্কিং প্ৰাইসটো লগাইছো মাত্ৰ 4,40,000 টকা ওকে ঠিক আছে নেক্সট আছে আৰু এখন আৰ্টিকা 2021 ৰ লাষ্টৰ হয় এই আৰ্টিকাখনৰ আস্কিং প্ৰাইস লগাইছো মাত্ৰ 8,20,000 টকা সামথিং কিবা এটা ডিসকাউন্ট হ'ব গাড়ীখন লৈ যাব পাৰিব বঢ়িয়া গাড়ী আচ্ছা গাইস এখন হৈছে ভাৰ্না পেট্ৰল ভেৰিয়েন্টত আছে 2016 চনৰ দামটো ৰাখিছো মাত্ৰ 4,70,000 টকা গাইস 4,70,000 টকাত ভাৰ্না লৈ যাক কিমান ধুনিয়া ভাৰ্না ঠিক আছে নেক্সট আছে গাইস এখন হৈছে ডিজায়াৰ VXi পেট্ৰল ভেৰিয়েন্টত আছে 2018 চনৰ এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 5 লাখ টকা গাইস ওকে ঠিক আছে নেক্সট গাইস আৰু এখন গাড়ী আছে এখন হৈছে আপোনাৰ এলেন্ট্ৰা 2013 মডেলৰ ডিজেল ভেৰিয়েন্টৰ হয় এই গাড়ীখনৰ আস্কিং লগাইছো 4,80,000 গাইস ওকে ঠিক আছে নেক্সট আছে আৰু এখন গাড়ী আছে টাটা এল্ট্ৰছ একেবাৰে টপ মডেলটো হয় 2020 ৰ লাষ্টৰ হয় এই গাড়ীখনৰ লুক ইমানে ধুনিয়া আৰু মানে টপ মডেল গাড়ী কি কম কন্ডিশন সুপাৰ পাব আৰু এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 6,50,000 টকা ওকে ঠিক আছে নেক্সট আছে গাইস আৰু এখন i20 আছে i20 আস্তা মডেলটো হয় 2020 ৰ হয় এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 6 লাখ টকা ওকে নেক্সট আছে আপোনাৰ WRV এখন আছে 2018 টপ মডেলটো হয় 18 লাষ্টৰ হয় পেট্ৰল ভেৰিয়েন্টত আছে টপ মডেল গাড়ী এখনৰ আস্কিং লগাইছো 5,60,000 টকা ওকে নেক্সট আছে কিয়া সেলটোস এখন আছে পেট্ৰলৰ টপ মডেল গাড়ী হয় 2020 ৰ লাষ্টৰ হয় আস্কিং প্ৰাইস লগাইছো মাত্ৰ 10,80,000 টকা ওকে
নেক্সট আছে আপোনাৰ আৰু এখন টপ মডেল গাড়ী হয় এখন Hyundai Aura খনৰ প্ৰাইস লগাইছো মাত্ৰ 5,90,000 টকা ওকে ঠিক আছে নেক্সট আছে আপোনাৰ সুইফট ডিজায়াৰ এখন আছে ডিজেল ভেৰিয়েন্টত হয় 13-14 মডেল হ'ব এই গাড়ীখনৰ আস্কিং 2,40,000 টকা আহিব ওকে নেক্সট আছে আপোনাৰ ইটিঅছ এখন আছে 2013 মডেলৰ পেট্ৰল ভেৰিয়েন্ট এই গাড়ীখনৰ 2,90,000 আহিব ওকে ঠিক আছে নেক্সট ব্ৰেজা দুখন আছে ব্ৰেজা দুখন দেখুৱাই দিম এখন আছে আপোনাৰ ডিজেলৰ টপ মডেল এখন আছে আপোনাৰ পেট্ৰলৰ টপ মডেল এখন হৈছে 2018 চনৰ ডিজেলৰ টপ মডেল হয় এখনৰ আস্কিং প্ৰাইস লগাইছো 6,30,000 টকা আৰু সেইখন হৈছে আপোনাৰ পেট্ৰলৰ টপ মডেল এখন 2022 ৰ গাড়ী হয় F1 কন্ডিশন আছে 1 টকা কতো খৰচ কৰিব নালাগে অৰিজিনাল পেইন্টত আছে প্ৰাইসটো আহিব মাত্ৰ 7,40,000 টকা এখন Honda Amaze হয় 2015 মডেলৰ পেট্ৰল ভেৰিয়েন্ট মাত্ৰ 2.5 লাখ টকা দাম ৰাখিছো গাইস এখন হৈছে Hyundai Accent 2015 মডেলৰ হয় টপ মডেল গাড়ী পেট্ৰল ভেৰিয়েন্টত আছে এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 3.5 লাখ টকা ওকে ঠিক আছে এখন হৈছে Honda Jazz হয় ডিজেল ভেৰিয়েন্টত আছে 2016 চনৰ আস্কিং প্ৰাইসটো লগাইছো মাত্ৰ 3.5 লাখ টকা ওকে ঠিক আছে নেক্সট আৰু এখন গাড়ী আছে SUV মডেল SUV গাড়ী হয় মানে এই গাড়ীখন যদি লয় আপুনি একেবাৰে দাম এটা কৈ দিছো 4.5 লাখ টকা লৈ যাব পাৰিব A1 কন্ডিশন আছে কতো আপুনি 1 টকা খৰচ কৰিব নালাগে বঢ়িয়া কন্ডিশন আছে গাড়ী ওকে ঠিক আছে গাইজ এখন হৈছে Maruti Suzuki SX4 এখন আপোনাৰ আস্কিং প্ৰাইসটো লগাইছো মাত্ৰ 1,80,000 টকা 1,80,000 লৈ যাব গাইজ এখন হৈছে আপোনাৰ Datsun Go 7 সিটাৰ গাড়ী মাত্ৰ 2 লাখ টকা আহিব 2017-18 মডেল হয় পেট্ৰল ভেৰিয়েন্ট 7 সিটাৰ গাড়ী ওকে নেক্সট আছে আপোনাৰ ভাৰ্না এখন আছে ডিজেল ভেৰিয়েন্টত হয় মাত্ৰ 2,70,000 টকা দাম ৰাখিছো 2,70,000 ত ভাৰ্না পাব ঠিক আছে আৰু এফালে নেক্সট আছে আপোনাৰ 7 সিটাৰ এখন আছে আপোনাৰ Renault Tiger হয় এখনৰ দামটো ৰাখিছো মাত্ৰ 5,20,000 টকা 2020 ৰ গাড়ী হয় ওকে ঠিক আছে টাটা নেক্সট আছে আপোনাৰ টাটা Nexon হয় 2022 ৰ A1 কন্ডিশন অৰিজিনাল পেইন্টত আছে গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আস্কিং প্ৰাইসটো লগাইছো মাত্ৰ 6,10,000 টকা আপোনাৰ ভিডিও যদি চাই আহে আৰু 20,000 টকা ডিসকাউন্ট কৰি দিম আচ্ছা ওয়াগনাৰ নেক্সট আৰু এখন ওয়াগনাৰ আছে 2022 চনৰ হয় ZXi প্লাস একেবাৰে টপ মডেল গাড়ী এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 5,70,000 টকা আপোনাৰ ভিডিও চাই আহিলে ডাইৰেক্ট 20,000 টকা ডিসকাউন্ট কৰিম আচ্ছা গাইজ এখন হৈছে Maruti S-Cross 2017 মডেল 4.5 লাখ টকা দাম ৰাখিছো আপোনাৰ ভিডিও চাই আহিলে আৰু কিবা এটা ডিসকাউন্ট কমিব না গাইজ যদি কম দামত গাড়ী লাগে এই গাড়ীখনৰ দামটো মই ক'ব নোৱাৰিম এতিয়া জাস্ট ডিলিং হৈ আছে সো মোক যোগাযোগ কৰিব স্ক্ৰিনত নাম্বাৰ দি আছে মই কৈ দিম একেবাৰে কম দামত পাব গাইজ এখন হৈছে Mahindra Scorpio 2016 মডেলৰ আস্কিং লগাইছো মাত্ৰ 6.5 লাখ টকা 1 টকা আপুনি খৰচ কৰিব নালাগে জিৰো মেইনটেনেন্স গাড়ী হয় A1 কন্ডিশন আছে 6.5 লাখ টকা দাম ৰাখিছো মাত্ৰ ওকে ঠিক আছে নেক্সট আছে গাইজ আৰু এখন হৈছে Mahindra XUV 500 2014 মডেলৰ হয় A1 কন্ডিশন আছে এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 5,20,000 টকা ওকে ঠিক আছে নেক্সট আছে Mahindra TUV 300 এখন আছে এখন 2016 মডেলৰ হয় আস্কিং প্ৰাইসটো লগাইছো মাত্ৰ 4,40,000 টকা নেক্সট আছে গাইজ আৰু এখন Bolero দেখাই আছো মাত্ৰ 2.5 লাখ টকা দাম ৰাখিছো যদি আপোনাৰ ভিডিও চাই আহে আৰু কিবা এটা ডিসকাউন্ট কৰি দিম মাত্ৰ 2.5 লাখ টকাত আপোনাৰ RC ইন্স্যুরেন্স ট্যাক্স এভরিথিং পাব 5 বছৰ পাব আপুনি এভরিথিং কৰি দিম মাত্ৰ 2.5 লাখ টকা 2.5 লাখ টকা মাত্ৰ 2.5 লাখ টকা নেক্সট আৰু এখন আছে 2014 চনৰ ZLX মডেল Bolero এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 3.5 লাখ টকা যদি আপোনাৰ ভিডিও চাই আহে কোনোবাই যদি মোক যোগাযোগ কৰে কন্টাক্ট কৰে দেন এই গাড়ীখন মই আৰু কিবা এটা ডিসকাউন্ট কৰি দিম নেক্সট আছে আপোনাৰ ইকোভেন এখন আছে এখন 2020-21 মডেল হয় 7 সিটাৰ গাড়ী এই গাড়ীখনৰ আস্কিং লগাইছো মাত্ৰ 4,10,000 টকা